নমস্কাৰ। আমি বৰ্তমান চৰলা বিলৰ পাৰত। এয়া মৰমৰ সমুদ্ৰ, এইফালে এয়া শিখৰ আৰু দেৱাংগ। আমি আচলতে আজি আহিছিলোঁ ৰঙালী বিহু বাৰ্ড কাউণ্ট, কিন্তু বাৰ্ড কাউণ্ট আমি কৰি আছোঁ বাৰু, লিষ্টখন পিছত পাব আপোনালোকে। কিন্তু আমি এতিয়া বৰডুবি বা গ্ৰেট ক্ৰাষ্টেড যিটো পচাৰ্ড এই চাৰা আপোনালোকক এটা বস্তু দেখাম। এই আমাৰ কিংফিচাৰ, কমন কিংফিচাৰবোৰ মানে এনেকৈ গাঁতত থাকে চাব। এনেকুৱা কিছুমান এনেকুৱা ঘৰ বনাই এনেকৈ এইটো যে হোলটো দেখিছে, এইটো হওক এই ফুটা এটা সেইকেইটা এইবোৰ তাৰমানে কিংফিচাৰ ঘৰ। এনেকুৱা আচলতে ব্ৰাউন চেলৰবোৰো থাকে নেকি, এইটো কিংফিচাৰৰ ঘৰে হয়। এনেকৈ মাটিটো এনেকৈ ঘৰ বনাই থাকে, এনেকৈ মানে গাঁত খান্দি থাকে। এনেকুৱা চৰাই কিছুমান বহুত ধৰণৰ চৰাই বেলেগ বেলেগ ধৰণৰ থাকে। এইটো আচলতে কিংফিচাৰটো এনেকৈ মাটিত গাঁত খান্দি পেলাই থাকে। নমস্কাৰ বন্ধুসকল, এটা নতুন ভিডিঅ'লৈ আপোনালোকক আদৰণি জনাইছোঁ। আমি বৰ্তমান আচলতে ৰঙালী বিহু যিটো বাৰ্ড কাউণ্ট, দেৱাংগই আজি এইটো মাতিছিলে আমাক। মই আহিলোঁ, এয়া সমুদ্ৰ বহি আছে, তাৰপিছত লগতে এইপিনে শেখৰ পিনে চাই দিয়া, এইপিনে শেখৰ আৰু আমাৰ ভাইটিটো। কিন্তু আমি ভাবিছিলোঁ মানে বেলেগ বেলেগ কিছুমান চৰাই দেখিম, কিন্তু আছে যথেষ্ট চৰাই ইয়াত এতিয়াও আছে। আমি এতিয়া যিটো বৰডুবি বুলি কয় অসমীয়াত, সেইটো আমি গ্ৰেট ক্ৰাষ্টেড গ্ৰেভ, এই চৰাইটো মানে কি হয়, ইহঁতৰ যিটো এতিয়া এটা পেয়াৰ আমি দেখি আছোঁ। এতিয়া ইহঁতে কেনেকৈ চিকাৰ কৰা যিটো কৌশল, মাছ ধৰিছে আমাৰ চকুৰ আগতে। আৰু লগতে ইহঁতৰ এটা মানে এই প্ৰজননৰ সময়ত এটা ইহঁতৰ ডান্স এটা থাকে, মানে সেই ডান্সটো চাবলৈকে আমি আচলতে ৰৈ আছোঁ। এইটো ব্ৰিডিং ছিজনেই হয় তেওঁলোকৰ, তো সেইকাৰণে। আৰু এটাৰবোৰো বেলেগ বেলেগ বহুত ধৰণৰ চৰাই আছে, লিষ্টখন পিছত আপোনালোকক দেখাম। কিন্তু যথেষ্ট ভাল পৰিৱেশ এটা। আৰু এই চৰলা বিলৰ যিটো অঞ্চল, এই অঞ্চলটোত শীতৰ আগমনৰ বাহিৰেও বেলেগ সময়তো মানে যথেষ্ট চৰাই আছে ইয়াত। সেইকাৰণে আমি ভাবিছোঁ এই অঞ্চলটো মানে অলপ সংৰক্ষণ হৈ থাকক। তাৰ কাৰণে আমি আচলতে মাজে মাজে ভিডিঅ' বনাওঁ বা অলপ ফটো চটো মাৰিবলৈ আহে। আৰু যেতিয়াহে ৰাইজ যদি সজাগ হৈ থাকে, তেতিয়াহে আমাৰ এই অঞ্চলটো চৰাইবোৰ থাকিব। আৰু যথেষ্ট এটা ভাল লগা পৰিৱেশ। এতিয়া আমাৰ চকুৰ আগতে আকৌ সেই বৰডুবিটোৱে মাছ চিকাৰ কৰি আছে, তাকে এটা বৰ ধুনীয়া পৰিৱেশ। এনেকুৱা পৰিৱেশবোৰ আমাৰ ভাল লাগে, তো সেইকাৰণে মাজে মাজে আমি ওলাই আহোঁ। ভিডিঅ'টো চাই থাকিব।